হেল্ল' এভৰিৱান যিবোৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰে জীৱন প্ৰেৰণা এপ্লাই কৰিছিলা বা তাৰপিছত NSPত ঈশানোদয় SC ST OBC স্কলাৰশ্বিপ এপ্লাই কৰিছিলা সকলোকে এই ভিডিঅ'টোত স্বাগতম। কেইটামান কথা মোৰ লাইভত সকলোৱে কুৱেশ্যন কৰে জীৱন প্ৰেৰণাৰ পইচা থাৰ্ড ইনষ্টলমেণ্ট পোৱা নাই বা ঈশানোদয়ৰ পে'মেণ্ট কি হ'ব। চ' কথাখিনি শুনিবা। চ' ফাৰ্ষ্ট অফ অল কথা জীৱন প্ৰেৰণা তোমালোকে ইতিমধ্যে যিবোৰ ষ্টুডেণ্ট ছিলেক্ট হৈছিলা ফাৰ্ষ্ট পে'মেণ্ট এণ্ড ছেকেণ্ড পে'মেণ্ট তোমালোকে পাইছা। তো থাৰ্ড পে'মেণ্ট এতিয়ালৈকে এই মাহৰ এপ্ৰিল মাহৰ এতিয়ালৈকে তোমালোকে পে'মেণ্ট পোৱা নাই। চ' সেইকাৰণে মই মোক বহুতে কোৱাৰ কাৰণে মই মোৰ এজন ফ্ৰেণ্ড আছে গ্ৰেড 3ৰ জব পাইছিলে যোৱা বছৰ। তো মই সি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত জব কৰে। চ' মই তাক সুধিছিলোঁ যে বাকী জীৱন প্ৰেৰণাৰ পইচাটো কিয় দিয়া নাই। চ' সি কৈছে যে লাহেকৈ দি আছে, স্কিম ৱাইজ দিয়ে পইচাখিনি। চ' মেবি সেইকাৰণে লেট হৈছে যে ছাপ'জ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ স্কিম দিছে, 4 নম্বৰত আছে, মেবি 5 নম্বৰত আছে, সেইকাৰণে লেট হ'ব পাৰে। চ' অভিয়াছলি দিব, টকাটো দিয়াটো দিব। চ' কিয়নো 25,000 টকা দিয়াৰ কথা, মানে 25,000 মানে 10টা ইনষ্টলমেণ্ট পাবা। 10 ইনষ্টলমেণ্ট, 10টা ইনষ্টলমেণ্ট তোমালোকে জীৱন প্ৰেৰণাৰ আণ্ডাৰত পাবা। চ' 25,000 টকা জাষ্ট দুটাহে পাইছা। এপ্ৰিল মাহৰ মষ্ট এক্সপেক্টেড মোৰ মতে বা সেই মোৰ ক্লাছমেটজনে কোৱা মতে তোমালোকে নেক্সট সপ্তাহত পাব লাগে। বিকজ নিযুত মইনা বা বাবু আঁচনিৰ আদাৰ যিমান স্কিম আছে লাহেকৈ নিযুত মইনাৰ অলৰেডি দিছে বা বাবু আঁচনিৰ পইচাখিনি অলৰেডি প্ৰদান কৰিছে, অলৰেডি ষ্টুডেণ্টক ডিষ্ট্ৰিবিউট কৰিছে। চ' এতিয়া আছে জীৱন প্ৰেৰণা বা জীৱন অনুপ্ৰেৰণা বা আদাৰ কিছুমান বাকী আছে। চ' সেইখিনিৰো মষ্ট এক্সপেক্টেড নেক্সট উইকত তোমালোকৰ যিমান ষ্টুডেণ্ট আছে ক্লিয়াৰ হৈ যাব। চ' ধৈৰ্য ৰাখা, 100% পাবা। এনেকুৱা নহয় যে তোমালোকৰ পইচা নিদিয়ে। যদি পইচা নিদিয়ে দেন তোমালোকে দেখোন ষ্ট্ৰাইক কৰিবা। এইটো ষ্টুডেণ্টৰ ৰাইটছ, ফাণ্ডামেণ্টেল ৰাইটছ একদম মানে হৈ যাব। কাৰণ সেইটো অফিচিয়েলি কৰিছে, এনাউন্স কৰিছে ন যে তোমালোকৰ 25,000 টকা দিব। চ' এইটো অফিচিয়েলি দিছিল। চ' পাই যাবা, ইয়াতে কোনো প্ৰব্লেম নাই। কোনেও পোৱা নাই থাৰ্ড ইনষ্টলমেণ্ট, বাট সেইকাৰণে কৈছোঁ যে কোনোবাই যদি পাইছে কোনোবাই পোৱা নাই সেইটো বেলেগ কথা আছিল। কোনোৱে পোৱা নাই। চ' এই মাহৰ লাষ্টলৈকে বা নেক্সট উইকত তোমালোকৰ সেই পে'মেণ্টখিনি ক্লিয়াৰ হৈ যাব লাগে, মোৰ ফ্ৰেণ্ডজনে কোৱা মতে। চ' এতিয়া আহিছোঁ NSPত ঈশানোদয় স্কলাৰশ্বিপ যিসকলে পোৱা নাই। চ' ভালকৈ কথাখিনি শুনিবা। কিছুমান অলৰেডি থাৰ্ড ইনষ্টলমেণ্ট আৰু ছেকেণ্ড ইনষ্টলমেণ্ট মানে ফাৰ্ষ্ট ৰিনিউৱেল এণ্ড ছেকেণ্ড ৰিনিউৱেল যিসকলে পোৱা নাই, কিছুমানে কিন্তু পাইছে। চ' এইটো কথা নহয় যে তোমালোকক একদম বঞ্চিত কৰি দিলে, সেনেকুৱা নহয়। যদি কিছুমানক দিছে দেন তোমালোকক কিয় নিদিব। চ' 100% তোমালোককো দিব, এইটো কথা খাটাং। 3 তাৰিখৰ পৰা যোৱা এপ্ৰিলৰ এই মাহৰ 3 তাৰিখৰ পৰা পে'মেণ্ট বন্ধ হৈ আছে। যিমান স্কলাৰশ্বিপ NSPৰ আণ্ডাৰত যিমান স্কলাৰশ্বিপ আছে, OBC হওক, ST হওক, ঈশানোদয় হওক, NEC হওক, কাৰো পে'মেণ্ট অহা নাই, অনেষ্ট কথা আৰু 2024-25 ফাৰ্ষ্ট ৰিনিউৱেল যিহঁতৰ আছিলে সিহঁতৰ কিছুমান 10% বা ছাপ'জ ধৰি লৈছোঁ 1,000 ষ্টুডেণ্টে 10,000 ষ্টুডেণ্টৰ ভিতৰত 1,000 ষ্টুডেণ্টে পে'মেণ্ট পাইছে, বাট 9,000 বাকী আছে। চ' যদি তোমালোকে বহুতে কুৱেশ্যন কৰি আছা দাদা আমি নাপাম নেকি, 100% পাবা। তেনেহ'লে দেখোন ডিছক্ৰিমিনেশ্যন হৈ যাব। তোমালোকৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন যদি পঢ়া, ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হৈ যাব একদম। চ' 100% পাবা। কিবা টেকনিকেল প্ৰব্লেম হৈছে সেইটো আমি নাজানো, কোনেও নাজানে। চ' সেইটো বস্তু যেতিয়া ঠিক হ'ব মেবি 100% তোমালোকৰ পে'মেণ্ট ক্ৰেডিট হৈ যাব। চ' মই বিনম্ৰ অনুৰোধ কৰিম তোমালোকৰ যে তোমালোকৰ DBT2 বা CDET আছেনে নাই সেইটো চেক কৰা, বা লিংক আছেনে নাই আধাৰৰ লগত বেংক একাউণ্ট সেইটো ঠিক ৰাখা। সময়মতে পে'মেণ্ট পাই যাবা, বা যেতিয়া হ'ব মানে সিহঁতৰ প্ৰব্লেমছ কি হৈছে আমি নাজানো। যেতিয়া প্ৰব্লেম ঠিক হ'ব তোমালোকৰ পে'মেণ্ট আহি যাব। চ' ধৈৰ্য ৰাখিবই লাগিব। বা ST OBC SC যিবোৰ মানে স্কলাৰশ্বিপ কৰিছা, 3 তাৰিখৰ পিছত কোনো স্কলাৰশ্বিপৰে পে'মেণ্ট অহা নাই, মানে কিবা নহয় কিবা এটা হৈছে। চ' ধৈৰ্য ৰাখা, তোমালোকৰ স্কলাৰশ্বিপৰ পইচা তোমালোকে 100% পাবা। ইয়াতে কোনো কোনো ফ্ৰড কৰিব নোৱাৰে। অলৰেডি ছিলেক্টেড ষ্টুডেণ্ট, ৰিনিউৱেল পে'মেণ্ট যিখিনি এইটো ছিলেক্টেড ষ্টুডেণ্ট না, ৰিনিউৱেল কৰিছা, ইনষ্টিটিউট ষ্টেট লেভেল 2টা ভেৰিফিকেশ্যন হৈ গৈছে, আৰু কোনে ৰখায় তোমাক। চ' জাষ্ট অলপ টাইম লৈছে, সেইটো কেতিয়াবা লয়। আমাৰ সময়তো এবাৰ লৈছিলে, আমাৰ সময়তো 1 বছৰ লৈছিলে। চ' ধৈৰ্য ৰাখা, মানে একদম ধৈৰ্য ৰাখা যে পে'মেণ্টখিনি পাবা। অলপ লেট হৈছে বাট পে'মেণ্টখিনি পাবা।
চ' এইখিনি আছিল আপডেট। চ' আৰু বেলেগতো একো আপডেট নাই। চ' ধৈৰ্য ৰাখিবই লাগিব আৰু পে'মেণ্ট পাবা। জীৱন প্ৰেৰণাৰ নেক্সট উইক এক্সপেক্টেড, মই ধৰিছোঁ যে যিহেতু তাৰ কথা মতে যে বাকী যিবোৰ স্কিম আছে সিহঁতৰ পে'মেণ্ট কৰি আছে লাহে লাহে বা কৰিছে। চ' জীৱন প্ৰেৰণাও কৰি দিব। আৰু NSPত 3 তাৰিখৰ পৰা বন্ধ হৈ আছে। তুমি যিমান ষ্টুডেণ্ট আছে তোমালোকে সুধিব পাৰা, ফ্ৰেণ্ডছক সুধিব পাৰা। 3 তাৰিখৰ পিছত কোনেও পে'মেণ্ট পোৱা নাই। চ' যেতিয়া সিহঁতৰ টেকনিকেল প্ৰব্লেম বা যি হৈছে, টেকনিকেল প্ৰব্লেম হওক বা নৰ্মেল প্ৰব্লেম হওক, যি প্ৰব্লেম হৈছে, যদি ঠিক হয় বা কিবা প্ৰব্লেম হৈছে, কিবা নহয় কিবাতো হৈছেই ন, নহ'লে এজন ষ্টুডেণ্টক দি আৰু বাকীকেইজনক কিয় নিদিব। চ' সেইটো ক্লিয়াৰ হোৱাৰ পিছত তোমালোকৰ পে'মেণ্ট ক্লিয়াৰ হৈ যাব। চ' থেংক ইউ এভৰিৱান। টেনশ্যন ল'ব নালাগে, আপডেটবোৰ দি থাকিম, টেনশ্যন ল'ব লগা একো নাই। জাষ্ট মানে বিন্দাছ থাকা। তোমাৰ ডকুমেণ্টছ তুমি প্ৰপাৰ আছিলা মানে, তোমাৰ ৰিনিউৱেল ঠিক হৈছে মানে তুমি ঠিক থাকা। অ'কে, থেংক ইউ এভৰিৱান।